হেল্ল' এভৰিৱান এই মাদুলিটো কেনেকুৱা লাগিছে বাৰু জনাব দেই সকলোৱে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এটা টিপছ দিব বিচাৰিছোঁ সৰু যিসকলে মোৰ দৰে এনেদৰে গহনা প্ৰস্তুত কৰে DIY সেইসকলৰ বাবে মই এনেকুৱা এটা মাদুলি বনাবৰ বাবে এটা সৰু টিপছ দিব বিচাৰিছোঁ যিহেতু এই মাদুলিটো আপোনালোকে যিমান ডাঙৰ দেখিছে ইমান ডাঙৰকৈ যদি আমি গোটেই মাদুলিটো ক্লেৰে বনাবলৈ যাওঁ তেনেহ'লে বহুত বেছি গধুৰ হৈ যাব আৰু পিন্ধিবৰ বাবেও বৰ সুবিধাজনক নহ'ব গধুৰ হ'লে সেয়েহে মাদুলিটো অলপ লাইট ৱেইট কৰি আৰু কমকৈ ক্লে খৰচ কৰি কেনেকৈ বনাব পাৰি তাৰে এটা সৰু টিপছ দিম দেই আপোনালোকে কি কৰিব প্ৰথমতে এনেকুৱাকৈ এটা দীঘলীয়াকৈ আয়ত আকৃতিৰ থাৰ্মকল কাটি ল'ব আৰু এই থাৰ্মকলটো এই চাৰিও ৰাউণ্ডটো কাটি এনেদৰে মাদুলিটোৰ দৰে চেপ দি ল'ব আৰু ইয়াৰ ওপৰত আঠা লগাই ক্লেখিনি ধুনীয়াকৈ সানি দিলে এটা লাইট ৱেইট আৰু কমকৈ ক্লে খৰচ কৰি ধুনীয়া মাদুলি বনাব পাৰিব ভিডিঅ'টো যদি আপোনালোকৰ বাবে সহায়কাৰী বুলি ভাবে তেনেহ'লে আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টিত এটা লাইক কৰি কমেণ্ট এটা কৰি যাবলৈ নাপাহৰিব দেই আৰু লগতে যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে সেইসকলে মোৰ পেজখন ফ'ল' কৰাৰ লগতে যিসকলে মোৰ ভিডিঅ' ইউটিউবত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আজিলৈ আহোঁ ভিডিঅ'